নমস্কাৰ মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দা ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। যোৱা 5 বছৰে বিজেপিৰ মন্ত্ৰী বিধায়কসকলে কিমান সম্পত্তিৰ পাহাৰ গঢ়িলে আপোনালোকৰ বাৰু জানিবলৈ মন নাযায়নে? যদিহে ইচ্ছা আছে তেন্তে এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, বিগত 5 বছৰতে বহু মন্ত্ৰী বিধায়কে গঢ়িলে সম্পত্তিৰ পাহাৰ। প্ৰথমতেই ক'বলৈ গ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত আছে 2,37,89,787 টকাৰ অস্থাৱৰ সম্পত্তি আৰু তাৰ বিপৰীতে পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত আছে সৰ্বমুঠ 32,19,16,978 টকাৰ অস্থাৱৰ সম্পত্তি। জানিব পৰা মতে বিগত 5 বছৰত 17.27 কোটিৰ পৰা 35.16 কোটিলৈ বৃদ্ধি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তি আৰু তাৰ সমান্তৰালকৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰিয়ালৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 17.41 কোটি টকাৰ অস্থাৱৰ সম্পত্তি। এক কথা ক'বলৈ গ'লে মন্ত্ৰী হাজৰিকাৰ নামত আছে 8.04 কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি। লগতে পত্নী আইমী বৰুৱাৰ নামত আছে 8.95 কোটি টকাৰ সম্পত্তি। আনফালে 26 কোটিতকৈও অধিক টকাৰ সম্পত্তিৰ গৰাকী হৈছে বিধায়ক বিশ্বজিৎ ফুকন। বিশ্বজিৎ ফুকনৰ নামত আছে 18.90 কোটি টকাৰ অস্থাৱৰ আৰু 3.33 লাখ টকাৰ স্থাৱৰ সম্পত্তি। আনফালে বিশ্বজিৎ ফুকনৰ পত্নীৰ নামত আছে 30 লাখ টকাৰ স্থাৱৰ আৰু 1.86 কোটি টকাৰ অস্থাৱৰ সম্পত্তি। ইফালে মন্ত্ৰী অশোক সিংঘালৰ পৰিয়ালৰ সৰ্বমুঠ সম্পত্তিৰ পৰিমাণ হৈছে গৈ 34,67,06,445 টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি। মন্ত্ৰী অশোক সিংঘালৰ নামত আছে 5.08 কোটি টকাৰ অস্থাৱৰ আৰু 38,20,410 টকাৰ আছে স্থাৱৰ সম্পত্তি। আনফালে অশোক সিংঘালৰ পত্নী তথা শিল্পী আনন্দ সিংঘালৰ নামত আছে 10.93 কোটি টকাৰ অস্থাৱৰ আৰু 6.27 কোটি টকাৰ স্থাৱৰ সম্পত্তি। 2021 চনৰ মনোনয়ন দাখিলৰ সময়ত মন্ত্ৰী অশোক সিংঘালৰ সম্পত্তিৰ পৰিমাণ আছিল প্ৰায় 17 কোটি টকাৰ। এক কথা ক'বলৈ গ'লে বিগত 5 বছৰত 17 কোটিৰ পৰা প্ৰায় 34.67 কোটিলৈ বৃদ্ধি পাইছে মন্ত্ৰী অশোক সিংঘালৰ সম্পত্তিৰ পৰিমাণ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰথমবাৰৰ বাবে মনোনয়ন দাখিলৰ পিছতে বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ বিজেপিৰ নেতা তথা প্ৰদ্যুৎ বৰদলৈয়ে এটা ডাঙৰ মন্তব্য কৰিছে সংবাদ মাধ্যমৰ সন্মুখত। প্ৰদ্যুৎ বৰদলৈয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিজেপিলৈ আহি মই আচৰিত হৈ গৈছোঁ। বিজেপিৰ সাংগঠনিক শক্তি দেখি অভিভূত হৈছোঁ মই। লগতে মোৰ হাতৰ আঙুলিত ধৰি বিজেপিয়ে মোক আগুৱাই লৈ যাব লাগিব। সময় 3 তাকৰ, যৌথভাৱে আমি সকলোৱে মিলি কাম কৰিব লাগিব। ৰাজনীতিত পাকঘূৰণি আহেই, কৰখুটি কলৈ যায় কোনো ঠিক নাই। লগতে প্ৰতিদ্বন্দ্বী হ'লেও মীৰা বৰঠাকুৰৰ সৈতে সম্পৰ্ক মই সদায় বজাই ৰাখিম। বিজেপিৰ শক্তি দেখি অভিভূত হৈছোঁ বুলি এক প্ৰকাৰ স্পষ্টভাৱে মন্তব্য কৰিছে এতিয়া বিজেপিৰ কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে উপস্থিত হৈ বিজেপিৰ নেতা তথা প্ৰদ্যুৎ বৰদলৈয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাইজৰ দলৰ সভাপতি অখিল গগৈক এইবাৰ সময়সীমা বান্ধি দিলে চেয়াৰমান আলী আহমেদে। চেয়াৰমান আলী আহমেদে এই সন্দৰ্ভত কৈছে যে ৰাইজৰ দলে মোক আজিৰ দিনটোৰ ভিতৰত যদিহে প্ৰাৰ্থিত্ব প্ৰদান নকৰে তেনেহ'লে মই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিম। এয়া মোৰ স্পষ্ট কথা। এনেদৰে মন্তব্য কৰিছে এতিয়া চেয়াৰমান আলী আহমেদে। পুনৰ জনাইছোঁ, এইবাৰ অখিল গগৈক সময়সীমা বান্ধি দিলে চেয়াৰমান আলী আহমেদে। আজিৰ দিনটোৰ ভিতৰত যদিহে টিকট প্ৰদান নকৰে তেনেহ'লে মই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিম। এয়া মোৰ স্পষ্ট কথা। টিকট নোপোৱাৰ সন্দৰ্ভত হাজাৰ হাজাৰ লোকক লগত লৈ চেয়াৰমান আলী আহমেদে ইতিমধ্যে আয়োজন কৰিছে এক বৃহৎ সভা। টিকট নাপালে 23 মাৰ্চ অৰ্থাৎ অহাকালিলৈ মনোনয়ন দাখিল কৰিব চেয়াৰমান আলী আহমেদে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। সাৱধান, আহি আছে প্ৰচণ্ড গতিত ধুমুহা বৰষুণ। ইতিমধ্যে ৰাজ্যজুৰি জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু এই সন্দৰ্ভত কোনকেইখন জিলাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ,
সাৱধান, প্ৰচণ্ড গতিত আহি গ'ল ধুমুহা বৰষুণ। নিশালৈ হয়তো বতৰে আকৌ ধৰিব পাৰে কালৰূপ। ইতিমধ্যে ২৬খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। গতিকে সাৱধানে থাকক। ঘণ্টাত প্ৰায় ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। দুই এঠাইত বিজুলী ঢেৰেকণিসহ বজ্ৰপাতৰো এতিয়া সম্ভাৱনা ব্যক্ত কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বিজুলী ঢেৰেকণিৰে চলাব পাৰে হয়তো কেইবাখনো জিলাত তাণ্ডৱ লীলা। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, বঙাইগাঁও, চিৰাঙৰ লগতে গোলাঘাট, বৰপেটা, বজালী, বাক্সা, নলবাৰী, তামুলপুৰ, ওদালগুৰি, দৰং, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, মৰিগাঁৱৰ লগতে পশ্চিম কাৰ্বি আংলং, নগাঁও, শোণিতপুৰ, হোজাই, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কাৰ্বি আংলং, বিশ্বনাথ, গোলাঘাট আদি জিলাত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট। পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। ইতিমধ্যে মধ্যপ্ৰাচ্যৰ যুদ্ধই ২১ দিন অতিক্ৰম কৰিলে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ F-35 ফাইটাৰ জেটখন উৰুৱাই দিলে এইবাৰ ইৰাণে। ৱাশ্বিংটন পাইছেগৈ ইতিমধ্যে ইৰাণৰ ড্ৰোন। আৰু এই খবৰ লাভ কৰাৰ পাছতে কম্পিত হৈ পৰিছে ডনাল্ড ট্ৰাম্প। পুনৰ জনাইছোঁ, ইতিমধ্যে ইৰাণৰ পৰমাণু বোমা সম্পূৰ্ণৰূপে ক'বলৈ গ'লে প্ৰায় সাজু হৈছে। ট্ৰাম্পক সকিয়নি নিদিছে ইতিমধ্যে ছুপ্ৰিম মুস্তাফা খামেনিয়ে। জানিব পৰা মতে পিকেক্স পাহাৰৰ তলত পৰমাণু বোমা তৈয়াৰ কৰি আছে ইতিমধ্যে ইৰাণে। কেৱল ইমানেই নহয়, পিকেক্সৰ প্ৰায় ৩২৯ ফুট তলত বাংকাৰত থোৱা হৈছে ইতিমধ্যে ইউৰেনিয়াম। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু যিকোনো মুহূৰ্তত পৰমাণু বোমা তৈয়াৰ কৰিবলৈ সাজু ইৰাণ। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত লাভ কৰা হৈছে এই খবৰ। লগতে ডনাল্ড ট্ৰাম্পৰ বাবে ঘাতক হ'ব পাৰে এইবাৰ গ্ৰাউণ্ড অপাৰেশ্যন। আৰু ডনাল্ড ট্ৰাম্পৰ মৃত্যু নোহোৱা পৰ্যন্ত যুদ্ধ শেষ নকৰাৰো ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে ইৰাণৰ ফালৰ পৰা। গ্ৰাউণ্ড অপাৰেশ্যনৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে নতুন নতুন হাইপাৰছনিক মিছাইল। আমেৰিকা আৰু ইজৰাইলত হাহাকাৰ সৃষ্টি কৰি আহিছে চেজিল নামৰ এবিধ ভয়ংকৰ মিছাইলে, যাক ব্ৰহ্মাস্ত্ৰ বুলি কোৱা হৈছে। আৰু এই মিছাইলবিধক ইৰাণৰ এক ব্ৰহ্মাস্ত্ৰ হিচাপে ইতিমধ্যে গণ্য কৰা হৈছে। শক্তিশালী মিছাইলৰ পাৱাৰ দেখি ইতিমধ্যে কঁপিবলৈ আৰম্ভ কৰিছে ডনাল্ড ট্ৰাম্প। আৰু ভয়ত লুকাবলৈ বাধ্য হৈ পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। ঈদৰ মাজতেই ইজৰাইল আৰু আমেৰিকাৰ নক্সা সলনি কৰি দিয়াৰ যিহেতু শপত লৈছে ইৰাণৰ মুৰব্বী তথা মুস্তাফা খামেনিয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি ঘৰতে থাকিয়ে এতিয়াৰে পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। কেনেকৈ লাভ কৰিব আপুনি এই সুবিধা, তাৰ বাবে আপুনি কেনেধৰণৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব, এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ঘৰতে থাকি আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব অতি সহজতে। কেনেকৈ লাভ কৰিব আপুনি এই সুবিধা, আজিয়ে প্ৰথমতে সংগ্ৰহ কৰিব লাগিব প্ৰ-পত্ৰ 12 ঘ। ৰাজ্যত যিহেতু আহি থকা 9 এপ্ৰিলত নিৰ্ধাৰণ কৰা হৈছে ভোটগ্ৰহণ কাৰ্যসূচী। এইবাৰ প্ৰথমবাৰলৈ অসমৰ বাবে নিৰ্বাচন আয়োগে লৈছে এটা বিশেষ সিদ্ধান্ত। ঘৰতে থাকি ভোট প্ৰদান কৰিব পাৰিব আপুনি। কোনসকল লোকে লাভ কৰিব এই সুবিধা, এই সন্দৰ্ভত জনাই যাম সবিশেষ। তথ্য অনুসৰি 85 বছৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকৰ বাবে দিয়া হৈছে এই সুবিধা। ৰাজ্যৰ প্ৰায় 40%তকৈ অধিক দিব্যাংগ ভোটাৰেও লাভ কৰিব এই সুবিধা। কৰ্তব্যৰত সাংবাদিকেও লাভ কৰিব এইবাৰ এনেধৰণৰ সুবিধাসমূহ। তাৰ বাবে আপুনি আজিয়েই সংগ্ৰহ কৰিব লাগিব প্ৰ-পত্ৰ, যাৰ বাবে আপুনি কৰিব লাগিব এটা বিশেষ কাম। যিখন প্ৰ-পত্ৰ নিৰ্দিষ্ট সময়ত BLOৱে আপোনাৰ ঘৰলৈ গৈ ফৰ্ম দি প্ৰদান কৰিব। আৰু পূৰণ কৰা ফৰ্মখন নিৰ্ধাৰিত সময়ৰ ভিতৰত BLOৰ ওচৰত আপুনি জমা দিব লাগিব। আৰু তাৰ পাছতেই পুলিং বিষয়াৰ দলটোৱে আপোনাৰ ঘৰলৈ আহি গোপনীয়তা বজাই আপোনাৰ পৰা ভোট লৈ যাব। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।